আপোনালোকে প্ৰফুল্ল দাসক কেতিয়াবা লগ পাই সুধিব যে কংগ্ৰেছত কিমান চেৰোগেট একাউণ্ট আছে। তেওঁ আপোনাক কেতিয়াবা ক'ব মই এতিয়ালৈকে প্ৰফুল্ল দাসক লগ পোৱা নাই, কিন্তু মোৰ ইনফৰমেশ্যন থাকে তেওঁলোকৰ হাতত চেৰোগেট একাউণ্ট থাকে আৰু এই চেৰোগেট একাউণ্টৰ পৰা অভদ্ৰভাৱে মোৰ পৰিয়াল নৰেন্দ্ৰ মোদী এইবিলাকৰ ওপৰত বেয়া বস্তু প্ৰকাশ কৰাটো হৈছে তেওঁলোকৰ কাম। যাৰ ব্যক্তিত্ব আছে বা অলপ হ'লেও মানুহৰ ক'ব গ'লে যে বিবেক আছে, তেওঁলোকে এই কামটো কৰিব নোৱাৰে। এই চেৰোগেট একাউণ্টবিলাক তেওঁলোকে ৰাখিছে অকল মানুহৰ মান সন্মান নষ্ট কৰাৰ বাবে। আৰু কেতিয়াবা আপোনালোকে যিজনে ৰিজাইন দি আহিছে, মই কথাও পতা নাই, মই আগতে কংগ্ৰেছত থাকোঁতে তেওঁক জানিছিলোঁ, এইকেইদিন মই কথা পতা নাই। কেতিয়াবা আপোনালোকৰ ষ্টুডিঅ'ত বহাই কথা পাতিব, তেওঁলোকে আপোনালোকক বহুত কথা যিবিলাক আমি ভাবিব নোৱাৰোঁ, য'ত তেওঁলোকৰ ছ'চিয়েল মিডিয়া ৱাৰ ৰুমত যিবিলাক হৈ থাকে, ভুৱা কাগজ বনোৱা, ভুৱা AI কৰা, গোটেই কংগ্ৰেছ নেশ্যনেলি দে হেভ ডেভেলপ এ ছিষ্টেম, আৰু ইমানেই বেয়া ছিষ্টেম যে তাক কোনো কল্পনা কৰিব নোৱাৰি। চব মই কি কৰে, কি ক'ত অপ'জ কৰে, ক'ত ছাপৰ্ট কৰে, মই সেইবিলাক নাজানো, তেওঁৰ অভিজ্ঞতা থাকিব। কিন্তু মই এইটো কথা জানো যে মেক্সিমাম কংগ্ৰেছৰ মিয়া সদস্যই হিন্দুৰ নামত একোটা একাউণ্ট বনাই লৈছে। মই যোৱাবাৰো আপুনি কৈছোঁ সোণৰ খাৰু নেলাগে মোক, এনেকুৱা কিছুমান অসমীয়া শব্দৰে তেওঁলোকে ছ'চিয়েল মিডিয়াত বহুত একাউণ্ট বনাই লৈছে। সেই একাউণ্টবিলাকৰ অৰিজিনেল অ'নাৰ হ'ল মিয়া মুছলমান, আৰু চবেই একোটা হিন্দু নামত একাউণ্ট বনাই ৰাখিছে। আৰু অসমত এটা সামাজিক আনৰেষ্ট আনিবৰ কাৰণে ফেচবুকটোক ব্যৱহাৰ কৰে। ইয়াৰ ওপৰত আমাৰ যথেষ্ট নজৰ আছে। ইলেকশ্যন কাৰণে মই কিছুমান কাৰেক্টিভ ষ্টেপ লোৱা নাই। ইলেকশ্যনৰ পিছত যদি আমাৰ চৰকাৰ আহে আপোনালোকে দেখিব যে তাত ক্ৰেকডাউন হ'ব, কাৰণ ছ'চিয়েল মিডিয়াত ডিচেপ্টিভ কেৰেক্টাৰ লৈ এই ধৰণে ৰাইজৰ মাজত সোমোৱাটো এটা নীতিগতভাৱে বিৰোধী কাম। প্ৰফুল্ল দাসে কি কৈছে কি কোৱা নাই তাক মই ভাল কৰি তেওঁৰ লগত মই লগো পোৱা নাই। 9 তাৰিখে তেওঁ বিজেপিত জইন কৰিম বুলি কৈছে। জইন কৰাৰ পিছত দেখা সাক্ষাৎ হ'লে মই কথা পাতিম। তেওঁলোকৰ এটা নেশ্যনেল ছিষ্টেম আছে। আপোনালোকে কেতিয়াবা তেওঁলোকৰ সুপ্ৰিয়া চিনেদাদিৰ ফটো দেখিব, নিজে আপলোড কৰে, পিছফালে শ কম্পিউটাৰত ল'ৰা ছোৱালী বহি থাকে। এইটো কি হ'ল ছ'চিয়েল মিডিয়া? ছ'চিয়েল মিডিয়া মানে কি? আপোনাৰ মোৰ ব্যক্তিগত, মোৰ মোবাইলৰ পৰা পোষ্ট দিম, মই ৰাহুল গান্ধীক ছাপৰ্ট কৰিম, অপ'জ কৰিম, তেওঁলোকৰ নিজৰে ফটো থাকিব, ফটোৰ পিছফালে শ কম্পিউটাৰ থাকে। তাৰ মানে কি? তাৰমানে সেই শ কম্পিউটাৰত বহি তেওঁলোকে বিভিন্ন নামত একাউণ্ট চলায়। মই কেইবাটাও পোষ্ট দেখিছোঁ, বহুত মানুহ ওলাই আহে এনেকৈ হাত চাপৰি মাৰে ক'ৰবাত ইলেকশ্যন জিকিলে। সেইটোতো কোনো ৱাৰ ৰুম কণ্ট্ৰল ৰুম হ'ব নোৱাৰে। পলিটিকেল পাৰ্টিৰ ৱাৰ ৰুম কি? ক'ত পোষ্টাৰ পঠাইছোঁ, ক'ত কি পঠাইছোঁ, ক'ত মেনিফেষ্টো পঠাইছোঁ। যদি 100টা কম্পিউটাৰ লৈ আপুনি বহি আছে, এইটোতো ৱাৰ ৰুম নহ'ল। তাৰমানে আপোনালোকে কণ্টেণ্ট ক্ৰিয়েট কৰে আৰু বেলেগৰ নামত তাক পোষ্ট কৰে, এইটোৱে বুজায়। গতিকে আপোনালোকে ৰাজীৱ ভৱনতো যাব, ৱাৰ ৰুম বনাই থৈ দিছে, তাতে ভিতৰত কি আছে? কম্পিউটাৰ। আমি থাকোঁতে ৱাৰ ৰুমত আছিল মেনিফেষ্টো, পোষ্টাৰ, যিটো কয় মডেল বেলট, এইবিলাক ৱাৰ ৰুমৰ কাম আছিল। এইটো খালি কম্পিউটাৰৰে খেলা। আপোনালোকে বাপৰে ইমান কমেণ্ট আহিছে দেই, সেই কমেণ্টবিলাক ক'ৰ পৰা অহা নাই? তেওঁলোকৰে কমেণ্ট সেইবিলাক। কিন্তু সাধাৰণ মানুহে ভাবে বাপৰে এইটো পোষ্ট কৰিছে 200 লাইক আহি গ'ল। এইবোৰ লাইক টাইক ক'ৰ পৰা অহা নাই? সেই কম্পিউটাৰকেইটাই তাতে লাইক কৰি আছে। সেইকাৰণে তেওঁলোকে ক'তো এড্ৰেছ নাই। হিমন্ত বিশ্ব শৰ্মা ঘৰ অমুক, এড্ৰেছ অমুক থাকিব লাগে, তেওঁলোকৰ একো এড্ৰেছ একো দেখা নাপায়, কেইজনমানক বাদ দি। বাকী চবক বিচাৰিলেও নাপাব। কিন্তু সাধাৰণ মানুহে ভাবে ইমান কমেণ্ট আহি গ'ল, কিন্তু আচলতে কমেণ্ট একো নাই, সেই কম্পিউটাৰ কেইটাৰে খেলা এইটো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰত